Hello student, welcome back to our channel Light of Education. আজি তোমালোকক লৈ আহিছো দশম শ্ৰেণীৰ অসমীয়াৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লেসন 2 জিকিৰ। ইয়াতে মই যিখিনি দেখাই দিম সেইখিনি তোমালোকে পঢ়িবা আৰু ইয়াৰ পৰা 100% কমন পাবা আৰু 100% শিওৰ। আৰু তোমালোকে এটা কাম কৰিবা যদি মই যিখিনি কুৱেশ্যন এনসাৰ দেখাই দিম তাৰে মাজৰে পৰা যদি কিবা এটা কুৱেশ্যন এনসাৰ যদি তোমালোকে কৰিব নোৱাৰা মই ডেসক্ৰিপশ্যনত হোৱাটসঅ্যাপ নাম্বাৰ দি দিম, তাতে তোমালোকে মেসেজ কৰিবা, মই এনসাৰটো পঠাই দিম হোৱাটসঅ্যাপত। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। প্ৰথমতে এটা কুৱেশ্যন আহিব যে জিকিৰ কবিতাৰ ৰচক কোন? লিখিব লাগিব আজান ফকীৰ। পেজ নম্বৰ 6 উলিয়াই লোৱা তোমালোকে। ইয়াতে যিটো দিয়া আছে যে আসল নাম হযরত শাহ মিলন বুলি যিটো দিয়া আছে, হয় না? এই কুৱেশ্যনটো তোমালোকৰ কেনেকৈ আহিব মনত ৰাখিবা। কুৱেশ্যনটো আহিব যে আজান ফকীৰৰ আসল নাম কি? তোমালোকে লিখিবা হযরত শাহ মিলন। তাৰপিছত তোমালোকে শব্দাৰ্থ যিখিনি আছে শব্দাৰ্থৰ পৰা তোমালোকে এটা কাম কৰিবা, ইয়াৰ পৰা মই সিলেক্ট কৰি দিছো এই যিটো মুমিন আছে এইটো তোমালোকে মুমিন মানে বিশ্বাসী মুছলমান। তাৰপিছত ৰসুল, এইটো ৰসুল এইটো ভালকে উঠা নাই, রসুলের অর্থ কি? দেবদূত, ঈশ্বর প্রেরিত পুরুষ, আল্লাহর দূত। নেক্সট পেজ নাম্বার 7 উলিয়াই লবা। 7ত প্ৰশ্নৱলীত আহা। প্ৰশ্নৱলীত দিয়া আছে তোমালোকৰ 1 নম্বৰটো চমুত্তৰ দিয়া। ইয়াৰে ক চাবা, ক দিয়া আছে কি জিকিৰৰ ৰচক কোন? খ চাবা জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি, এইটো চাবা। তাৰপিছত ঘ চাবা, গ দিয়া আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে, এইটো চাবা। কুৱেশ্যন নম্বৰ 2 চাবা, ৰসুল চাবা, ৰসুলৰ অৰ্থ চাবা। তাৰপিছত মুমিনৰ অৰ্থ চাবা। তাৰপিছত বান্দাৰ অৰ্থটো চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 3 চাবা, 3 কি দিছে? মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালে চলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। নেক্সট পেজ নম্বৰ তোমালোকে 8 উলিয়াই লোৱা। ইয়াৰে কুৱেশ্যন নম্বৰ 4 চাবা। 4ৰ তোমালোকে কটো চাবা। ক দিয়া আছে কি পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত, এইটো চাবা। খ চাবা মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি দেখাই দিছো ইয়াৰ পৰা তোমালোকৰ 100% কমন পাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই আহিবা, তেতিয়াহ'লে বুজি পাবা। আৰু লগতে তোমালোকৰ অসমীয়া কিতাপটো উলিয়াই কিনে এইখিনি টিক মাৰ্ক কৰি ল'বা। আৰু মই দিয়াখিনিৰ পৰা 100% তোমালোকে মেট্ৰিকত কমন পাবা আৰু বেলেগ একো পঢ়িব নালাগে। থেংক ইউ।